এই মুহূৰ্তৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। হৰ ঘৰ নল হৰ ঘৰ জল, প্ৰধানমন্ত্ৰীৰ সপোন বিফলে গ'ল। এগৰাকী ঠিকাদাৰে নিস্বাৰ্থত অন্ধ হৈ দেশৰ প্ৰধানমন্ত্ৰীৰ সপোনক তুচ্ছ জ্ঞান কৰিবলৈ কুণ্ঠাবোধ নকৰা হ'ল। আজি দুটাকৈ বছৰ উকলি যোৱাৰ পিছতো এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'ল। উপায়হীন হৈ ব্যৱহাৰ কৰিছে দমকল। এনেকৈ পৰি থাকিল প্ৰধানমন্ত্ৰীৰ সপোনৰ ঘৰ ঘৰ জলবিহীন নল। এই দৃশ্য চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত শ্ৰীগ্ৰাম ৪ৰ্থ খণ্ড গাঁৱৰ। আপনার যে ঠিকাদারের কাম পাওয়ার পিছত থাকি 2 বছর হল আরম্ভ হওয়া, এই 2 বছরের পরাই বন্ধ। আগতে সেই রানিংই আছিল, চলি আছিল। এই 2 বছরের পরাই বন্ধ হয়ে গেছে। আসলে নাম কি আছিল? এইটো জনস্বাস্থ্য কারিগরি বিভাগ, কোন ঠাইখন? শ্রীগ্রাম ৪ৰ্থ খণ্ড। ইয়াত মানে কোন ঠিকাদারে কাম কৰিছিল? এইটো আপনার রাজ গুৱাহাটী। এতিয়া কাম কিমান দিনৰ পৰা বন্ধ হৈ আছে? 2 বছর। কাম আৰম্ভ কৰিছিলে? কাম আরম্ভ করছিল, মানে 2 বছরের পরে কাম আরম্ভ অলপ অলপ করে আনিকে রাখি থৈ দিছে। আপুনি জনাইছিল না? বহুত বার জনাইছো, প্রত্যেক মাহে জনাইছো, প্রত্যেক মাহে মই অফিসতো জনাই আছো আৰু অফিচাৰো জনাই আছে, তথাপিও নকৰে কাম। এতিয়া শেহতীয়াকৈ কি জনাব আপুনি? এতিয়া কম আজি যিখিনি হৈছে, আজি কথাখিনি মই জনাম। এইটো আজি 2 বছৰৰ মানুহ আগৰ পৰা গুৱাহাটীজন ঠিকাদাৰে কাম পোৱা বুলি আমি শুনিছিলোঁ, কিন্তু তেখেতে ইয়াত পদাৰ্পণ কৰা নাই আজিলৈকে। এই মহুৰি হতুৱাই মাল পেলাই 1 বছৰমান টুকৰা কাম কৰিছে, পাইপলাইনৰ কাম আৰু এই টেংকিৰ কাম কৰিছে। 1 বছৰমানৰ পৰা তেনেকৈ পেলাই থৈ দিছে। এতিয়া আগত যিখিনি আমাৰ কানেকশ্যন আছিল, আমি পানী পাইছিলোঁ, সেইখিনিও কানেকশ্যন খুলি থৈ দিছে। এতিয়া আমি পানী পাবৰ কোনো উপায় নাই। আমি তেনেকৈ আমাৰ পাব্লিকে চলি আছে। কিমান দিন হ'ল বন্ধ? 2 বছৰৰ পৰা বন্ধ হৈছে। ঠিকাদাৰ যেতিয়া কাম আৰম্ভ কৰিছে, যেতিয়া পুৰণি কানেকশ্যনবিলাক চব খুলি দিছে। খুলি দিয়াৰ পিছত এতিয়া পানী নাপায়, দিব নোৱাৰে। যিহেতু সিহঁতৰ এজন 4th গ্ৰেড আছে, পাব্লিক হেল্থৰ আছে, তেখেতৰো কোনো কাম নাই। তেখেতে আমি শুনা হিচাপে প্ৰত্যেক চব মাহতে এবাৰ কৰি অফিচত জনাই আছে, কিন্তু অফিচে কোনো কেৰেপ কৰা নাই। মানে আগতে আপোনালোকে বিশুদ্ধ পানী পাইছিলে? পানী পাইছিলোঁ আমি আগত। বৰ্তমান নাই। বৰ্তমান 2 বছৰৰ পৰা টোটেলে বন্ধ হৈ আছে। কেনেকুৱা এই অঞ্চলৰ পানী কেনেকুৱা? পানী আমাৰ খুব আইৰণযুক্ত পানী। আৰু ইয়াৰ আমাৰ যিখিনি গাঁৱৰ যিখিনি পানী কভাৰ কৰে এৰিয়া, সেইখিনি আপোনাৰ 80% দুখীয়া মানুহ। নিজে ববীয়াকৈ যে কিবা বিশুদ্ধ পানীৰ ব্যৱস্থা কৰোঁ, তাৰ কোনো উপায় নাই। ইয়াৰ ওপৰত ভৰসা? ইয়াৰ এইটোৱে মানে কমপ্লিট ভৰসা ইয়াৰ ওপৰত, পাব্লিক হেল্থৰ ওপৰত। চৰকাৰক কি জনাব? এতিয়া আমি আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগতে চিফ ইঞ্জিনিয়াৰ যিবিলাক আছে পাব্লিক হেল্থৰ, সিহঁতক আমি কৰজোৰে অনুৰোধ জনাওঁ যাতে আমাৰ এই দুখীয়া ৰাইজখিনিক বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে কিবা এটা সুব্যৱস্থা কৰি দিয়ে যাতে।